হাই হেল্ল' নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ পথাৰলৈ। আমাৰ গাঁৱৰ পৰিৱেশ চাবচোন দেই। গাঁৱৰ পথাৰৰ ধানবোৰ এতিয়া সোণোৱালী হৈ আছে। আপোনালোকে চাব, ইমান ধুনীয়া হৈ আছে, বহুত ভাল লাগে এইবোৰ চাই পেলাই। এইটো মাহত এতিয়া মই গৈ আছোঁ পিছফাললৈ। আমাৰ পিছফালে হয় খেতি হৈ আছে, আৰু সেইকাৰণে মই এতিয়া গৈ আছোঁ। আমাৰ পিছফালে বাঁহ গছে ভৰা, আৰু ইয়াতে আমাৰ বহুত অমিতা গছো ৰুইছিলে, আৰু ইয়াতে কচু গছ হৈ আছে ধুনীয়া ধুনীয়া। আৰু এতিয়া গৈ আছোঁ চাওক, দুই কাষে দুটা ফিছাৰী। গাঁৱত এইবোৰেই ভাল লাগে ন, আমি বহুত ভাল পাওঁ দেই। গাঁৱত দুটা চাইডে ফিছাৰী আছে, কিনাৰেদি মই গৈ আছোঁ, আৰু বহুত ভাল লাগি আছে গৈ থকাৰ কাৰণে। আৰু ইমান ধুনীয়া পৰিৱেশ হৈ আছে। ভাটিবেলা আবেলি সময়ত পিছফালে গৈ এনেকৈ ভালেই লাগে। আৰু মোৰ বৌয়ে এইবিলাক কাটি ৰ'দত দি থৈছে। দাদাই কাটিছে আৰু কাকাই কাটি পেলাই এনেকৈ ৰ'দত দি থৈছে। আৰু সেয়া চাওক, অলপ দেখা গৈছে সোণোৱালী পথাৰবোৰ। পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰে, সৰু সৰু আলি। আৰু পকা ধানৰ ওচৰলৈ আহিলে সেইটো গানলৈ মনত পৰি যায় ন আমাৰ। আৰু ইয়াত ফিছাৰী, আৰু ফিছাৰী পাৰ হৈ মই ধুনীয়া ধুনীয়া সোণালী ধানৰ উপভোগ কৰিব গৈ আছোঁ। এতিয়া কোনে কোনে এই সোণালী ধানৰ উপভোগ কৰিছে আপোনালোকে জনাবচোন। আৰু কাৰ কাৰ ঘৰত ধান আছে। আমাৰ ঘৰত বাৰু ধান আছে, কটা হোৱাই নাই, কাটিব আৰু চাওক কিমান ধুনীয়া। গোটেই পথাৰখন একদম সোণালী সোণালী হৈ আছে। বেলিটো মাৰ যোৱা টাইম হৈছে। আৰু এইফালে মই জনীৰ লগত কথা পাতি আছোঁ। ইমান ভাল লাগিছে ধানখিনি দেখি পেলাই, মানে মন মোহি যায়। এইবাৰ বহুত ভাল হৈছে সকলোৰে ধানবোৰ। আমাৰ সেই খেতিয়কসকলে অলপ ধান এইবাৰ পাবই, যিহেতু আল্লাহ আৰু ভগৱানৰ আশীৰ্বাদত এইবাৰ বানপানী হোৱা নাই, বানপানীয়ে ধানখিনি মৰা নাই। সেইকাৰণে এইবাৰ আমি ধান কেইটামান পাম, আৰু সকলো ৰাইজে পাব। আমাৰ গাঁৱৰ সকলো ৰাইজেই ধান পাব এইবাৰ। কিন্তু বৰষুণ অলপ কম হোৱাৰ বাবে অকণমান ক্ষতি হৈছে, পোক পতংগই খাইছে, কিন্তু ভাল হৈছে এইবাৰ ধান। এয়া চাওক, কিছুমান তলত পানী আছে, কাৰণ গাঁত খান্দি দিয়া হৈছিল নহয়, সেইটো কাৰণে তলত পানীবোৰ ৰখি গৈছে। আৰু এই চৰাইবোৰে চিক চিক কৈ মাতি আছে, আপোনালোকে শুনা পাইছেই। ইমান ধুনীয়া পৰিৱেশ উপভোগ কৰি আছোঁ মই এতিয়া। আপোনালোকেও উপভোগ কৰক, আপোনালোককো দেখাম। আৰু এয়া চাওক, ডাঙৰ ডাঙৰ ফিছাৰী, ইমান ডাঙৰ ফিছাৰী। মাছ, এই মাছ কিন্তু মোৰ নহয় দেই, আমাৰ নহয়, বেলেগৰ হয়। কিন্তু চাব পাৰোঁ ন, মাছ মৰাৰ সময়ত ডাঙৰ ডাঙৰ মাছ উঠায়, সেইটোৱে চাব পাৰোঁ, সেইটোৱে ভাল লাগে। আৰু এতিয়া চাওক ধানবোৰ কি ধুনীয়া। কিছুমানে ধান কাটিছেই বাৰু, কিন্তু আমি এতিয়ালৈকে ধান কটা নাই, কাটিবলগীয়া হোৱা নাই, সেইটো কাৰণে কটা নাই। আৰু আজিকালিতো ধান কটা সহজেই হৈ গ'ল ন, চব মেচিন আহি গ'ল, মেচিনে কাটি যাব, ধান উলিয়াই গৈ থাকিব। সেইটো কাৰণে মানুহৰ কষ্ট নহয়, যোগালিও নালাগে, ধান কটা মানুহো নালাগে। আৰু এইবাৰ আমাৰ ইয়াতে ধান কটা গাড়ীয়ে নামিছে, যিহেতু কাটিবই বেছিভাগ মানুহে ধান, ইমান কষ্ট নহয়, মানুহ ধান কঢ়িয়াবলগীয়া নহয়। আৰু এই চাওক ফিছাৰীত এটা বস্তুৱে ভাল লাগে, গছৰ ছাঁবোৰ যে ফিছাৰীত পৰি থাকে, মানুহৰ ছাঁটো ফিছাৰীত ওলাই যায়, সেইটো কাৰণে ভাল লাগে পানীত। আৰু এয়া চাওক, চুৰিয়া কোনে কোনে আগতে কাণ সজাইছিলে, ময়ো সজোৱাওঁ বাৰু, কাণ সজুৱাব লৈ আছোঁ। সেইটো অভ্যাস বেয়া বাৰু, কিন্তু ভাল লাগে। গাঁৱত মানুহবোৰে এনেকেই খজুৱায়।
কাণ সজোৱা দি আমি কাণ সজোৱাওঁ গাঁৱৰ। ষ্টিল বহুত ভাল লাগিছে আজি, মনটো ভাল লাগিছে ধানবোৰ দেখি পেলাই। বহুত দিনৰ মূৰত গ'লোঁ মই ধানবোৰ চাবলৈ, আৰু এয়া দেখা পাই গ'লোঁ ফাইনেলি। আৰু এতিয়া বেলি মাৰ যাবলৈ হ'ল আৰু। চাবচোন দেই, বেলিটো মাৰ গৈ আছে। কি ধুনীয়া পৰিৱেশ, বাপৰে বেলি এয়া চাক, ইমান ধুনীয়া লাগিছে। গৰুৱে ঘাঁহ খাই আছে, ধুনীয়াকৈ গৰুৱে ঘাঁহ খাই আছে চাক। খেৰ দিছে, ঘাঁহ দিছে, খাই আছে ধুনীয়াকৈ। গাই গৰু হয় আমাৰ ওচৰৰে দাদাহঁতৰ, এয়া খাই আছে ধুনীয়াকৈ। এতিয়া মই ঘৰলৈ গৈ আছোঁ, আৰু এই ফিচাৰীত মাছে জঁপিয়াই আছে কেনেকৈ, সৰু সৰু মাছবোৰে চাই ভালে লাগে ন। আৰু আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু খেতিবোৰ কেনেকুৱা লাগিছে, ধানবোৰ দেখি কাৰ কাৰ মন গৈছে ধান কাটিবলৈ জনাব, আৰু কাৰ কাৰ ধান হৈছে জনাব। বাই, আজিলৈ ৰাখিছোঁ, বাই।